প্ৰভু যীশুৰ দ্বিতীয় আগমনত তেওঁৰ মুখৰ পৰা সঁচাকৈ তৰোৱাল ওলাবনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 19 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 19 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা 21 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা
শুনিবলৈ পাম 19 নম্বৰ অধ্যায়ত আমি পাওঁ মেৰ পোৱালীৰ বিবাহ আৰু সুদ বিচাৰ দ্বন্দ্বৰে সৈতে খ্ৰীষ্টৰ পুনৰগমনৰ কথা আমাৰ ঈশ্বৰৰ প্ৰশংসা কৰা বুলি সিংহাসনৰ পৰা এটা মাত ওলাই আহিল ঈশ্বৰে দায়ুদক কৰা প্ৰতিজ্ঞা পূৰণ হ'ব আৰু দায়ুদৰ সিংহাসনত এজনক উত্থাপন কৰিব যিয়ে জগতখনক শাসন কৰিব কিন্তু তাৰ আগতে এখন বিয়া হ'ব আৰু বিশ্বাসীসকলে তাত অংশগ্ৰহণ কৰিব বিশ্বাসীসকলৰ বাবে এইটোৱেই হ'ব আটাইতকৈ ৰোমাঞ্চকৰ অভিজ্ঞতা 50 দিনীয়া পৰ্বৰ দিনৰ পৰা আৰম্ভ কৰি পৃথিৱীৰ পৰা বিশ্বাসীসকলক উঠাই নিয়ালৈকে যিমানবোৰ লোকে বিশ্বাস কৰিব সেই বিশ্বাসীসকলৰ গোটটো খ্ৰীষ্টৰ আগত বিবাহৰ বাবে কইনা হিচাপে উপস্থাপন কৰা হ'ব সেই বিবাহ অনুষ্ঠিত হ'ব স্বৰ্গত বাইবেলত মণ্ডলী খ্ৰীষ্টৰ বাবে বাগদান কৰি থোৱা কইনা বুলি কোৱা হৈছে এই মণ্ডলী খ্ৰীষ্টই নিজৰ তেজেৰে কিনা মণ্ডলী মেৰ পোৱালীৰ বিবাহ স্বৰ্গত হ'ব কিন্তু বিবাহৰ ভোজ অনুষ্ঠিত হ'ব পৃথিৱীত ইয়াৰ ছবিখন আমি 10 জনী কইনাৰ দৃষ্টান্তটোৰ মাজত দেখা পাওঁ খ্ৰীষ্টৰ মাত্ৰ এগৰাকী কইনা আছে আৰু সেয়া হ'ল তেওঁৰ মণ্ডলী দৰা বিবাহৰ ভোজৰ বাবে পৃথিৱীলৈ উভতি আহিব তেওঁ কেৱল পৃথিৱীৰ বিচাৰ কৰিবলৈ নহয় বিবাহৰ ভোজ খাবলৈও উভতি আহিব আৰু সেই 10 জনী ছোৱালীয়ে তাত উপস্থিত থাকিব বুলি আশা কৰিছে বিবাহৰ ৰাতিৰ আহাৰটো স্পষ্টভাৱে খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনৰ সময়ত হ'ব যোহনে দেখিলে যে স্বৰ্গৰ দুৱাৰ মেলা হ'ল আৰু এটা বগা ঘোঁৰা তাৰ ওপৰত বহি থকা জনক বিশ্বাসী আৰু সত্য বুলি কোৱা হয় আৰু তেওঁ ধাৰ্মিকতাৰে বিচাৰ কৰে আৰু যুদ্ধ কৰে এতিয়া তেওঁৰ চকুত জুইৰ শিখা আৰু মূৰত বহুতো কিৰীটি তেওঁৰ বাহিৰে আন কোনোৱে নজনা নাম তাত লিখা আছিল এয়া হৈছে জগতলৈ প্ৰভু যীশুৰ দ্বিতীয় আগমন প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আমি আজি ভালেমান দিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য বা চমুকৈ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ নহয়নে বাৰু আপুনি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল নে বাৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 19 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ নহয়নে বাৰু আমি আলোচনা কৰি আহিছোঁ মেৰ পোৱালী অৰ্থাৎ খ্ৰীষ্টৰ সৈতে খ্ৰীষ্টীয় মণ্ডলীৰ বিবাহৰ কথা পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱাৰ পাছত পৃথিৱীত আৰম্ভ হ'ব মহাক্লেশ আৰু স্বৰ্গত অনুষ্ঠিত হ'ব এখন বিবাহ খ্ৰীষ্টৰ সৈতে খ্ৰীষ্টীয় মণ্ডলীৰ বিবাহ সেই বিবাহ সম্পন্ন হোৱাৰ পাছত খ্ৰীষ্ট এই পৃথিৱীলৈ আহিব আৰু সকলো বিদ্ৰোহ দমন কৰি এই পৃথিৱীত স্থাপন কৰিব তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন সেই 1000 বছৰীয়া ন্যায় শাসনেই হ'ব বিবাহৰ ভোজ যিসকল যিহুদী আৰু পৰজাতীয় লোক মহাক্লেশৰ মাজেদি পাৰ হৈ আহিব খ্ৰীষ্টত বিশ্বাস কৰি সেই সকলো লোকেই হ'ব সেই বিবাহৰ ভোজৰ আলহী আৰু খ্ৰীষ্টীয় মণ্ডলী হৈ ৰ'ব খ্ৰীষ্টৰ কন্যা আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 19 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ আজি আমি পাম ৰজাৰো ৰজা প্ৰভুৰো প্ৰভু হিচাপে খ্ৰীষ্টৰ আগমন এই পৃথিৱীলৈ আমি বাইবেলৰ পৰা পাঠ কৰি দিম আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব আৰু লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব পাঠ কৰি দিছোঁ প্ৰকাশিত বাক্য 19 নম্বৰ অধ্যায়ৰ 11 আৰু 12 নম্বৰ পদ ইয়াত এনেদৰে লিখা আছে পাছে মই স্বৰ্গৰ দুৱাৰ মেলা দেখিলোঁ তাতে এটা বগা ঘোঁৰা দেখা গ'ল তাৰ ওপৰত উঠা জনাক বিশ্বাসী আৰু সত্য বোলে তেওঁ ন্যায়েৰে সুদ বিচাৰ আৰু যুদ্ধ কৰে তেওঁৰ চকু অগ্নিৰ শিখা তেওঁৰ মূৰত অনেক কিৰীটি আছে আৰু তেওঁৰ এটা নাম লিখা আছে সেই নাম তেওঁৰ বাহিৰে আন কোনেও নাজানে কি যে এখন চমকপ্ৰদ ছবি এই পদকেইটা পঢ়িলেই অনেকৰ গা শিয়ৰি উঠে আজি জগতখনৰ সকলোবোৰ ঘটনা প্ৰবাহেই আচলতে এই বিশেষ চূড়ান্ত ঘটনাটোৰ প্ৰতি আগবাঢ়ি গৈ আছে এই বিশেষ ঘটনাটো হৈছে জগতলৈ প্ৰভু যীশুখ্ৰীষ্টৰ আগমন এই বিশেষ ছবিখননো ক'ত খাপ খায়
সেই কথাটো আমি আকৌ এবাৰ মনত পেলাই ল'ব খুজিছোঁ। প্ৰকাশিত বাক্য পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ পৰা 18 নম্বৰ অধ্যায় পৰ্যন্ত আমি পাই আছিলোঁ পৃথিৱীত চলিবলগীয়া মহাক্লেশৰ কথা, এটা অতি ভয়াৱহ কালৰ কথা। আৰু এই ভয়ংকৰ দিনবোৰৰ সামৰণি পৰিব প্ৰভু যীশুৱে এই পৃথিৱীত তেওঁৰ ন্যায় ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ অহাৰ যোগেদি। প্ৰভু যীশুৰ দ্বিতীয় আগমন সম্বন্ধে যেতিয়া আমি চিন্তা কৰোঁ, তেতিয়া বহুতো চিন্তা মনলৈ আহে। কিন্তু সাধাৰণতে মানুহে এনেদৰে ভাবে যে যীশুখ্ৰীষ্ট আহিব আৰু সকলো মৃত লোক আকৌ জি উঠিব। তেওঁ মানুহবোৰক দুটা দলত ভগাব, এদল ভাল লোক, আন দল বেয়া লোক। ভাল লোকৰ দলটো স্বৰ্গলৈ যাব আৰু বেয়া দলৰ লোকখিনি যাব নৰকলৈ। আৰু অনন্তকলীয়া দিনৰ আৰম্ভণি হ'ব। কিন্তু এই ধাৰণাটো অতি সৰলভাৱে কোৱা কথা। কিন্তু আমি যদি খুব মনোযোগ দি বাইবেল পঢ়োঁ, তেতিয়া এটা কথা বুজি পাওঁ যে এই জগতখনৰ কাৰণে ঈশ্বৰৰ এটা বিশেষ আঁচনি, বিশেষ পৰিকল্পনা আছে। আৰু ঈশ্বৰে অতি সাৱধানে, অতি সুশৃংখলভাৱে সেই আঁচনি মতে কাম কৰি আছে। ঈশ্বৰৰ সেই আঁচনি আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ। আমি ইতিমধ্যেই উল্লেখ কৰি আহিছোঁ যে এই পৃথিৱীত যেতিয়া মহাক্লেশৰ অন্ত পৰিব, তেতিয়া প্ৰভু যীশুৰ দ্বিতীয় আগমন হ'ব এই পৃথিৱীলৈ। আৰু তাৰ পাছতেই এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা হ'ব। প্ৰভু যীশুৰ প্ৰথম আগমন আৰু তেওঁৰ হ'বলগীয়া দ্বিতীয় আগমনৰ মাজত যি পাৰ্থক্য আছে, সেই পাৰ্থক্য চমকপ্ৰদ। সেই পাৰ্থক্য অতি সহজতেই আমাৰ চকুত পৰে। প্ৰথমতেই আমি মনত পেলাওঁ প্ৰভু যীশুৰ প্ৰথম আগমনৰ কথা। প্ৰভু যীশুৰ প্ৰথম আগমনৰ সময়ত মানুহবোৰে আশা কৰি আছিল যে তেওঁ আহিব এজন শক্তিশালী ৰজা হিচাপে, শত্ৰুক পৰাস্ত কৰি শোষিত নিপীড়িতসকলক ৰাজনৈতিক সামাজিকভাৱে মুক্তি দিব। কিন্তু প্ৰভু যীশু আহিছিল এটি নিমাখিত কেঁচুৱা হিচাপে। তেওঁ মানুহৰ হাতত লাঞ্ছিত হৈ, অপমানিত হৈ ক্ৰুচত প্ৰাণ দিলেহি। তেওঁ আছিল অতি নম্ৰ আৰু মৃদুভাষী। তেওঁ আহিছিল পাপীক উদ্ধাৰ কৰিবলৈ, ক্ৰুচত আমাৰ পাপৰ প্ৰায়শ্চিত্তৰ কাৰণে নিজৰ অমূল্য তেজ বোৱাবলৈ। কিন্তু আমাৰ আগত থকা এই পদকেইটাত আমি পাওঁ যে প্ৰভু যীশু আহিব তেওঁৰ সম্পূৰ্ণ গৌৰৱ, মহিমা আৰু প্ৰতাপেৰে, যেতিয়া তেওঁ দ্বিতীয়বাৰ আহিব। প্ৰকাশিত বাক্যৰ 4 নম্বৰ অধ্যায়ৰ প্ৰথম পদত স্বৰ্গ মুকলি হৈছিল জোহনক প্ৰৱেশ কৰিবলৈ দিবলৈ, খ্ৰীষ্টীয় মণ্ডলীৰ প্ৰতিনিধি হিচাপে। আৰু তাত জোহনে বৃদ্ধ লোকসকলক দেখিছিল, অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলী ইতিমধ্যেই স্বৰ্গত আছিল। এতিয়া আমি ইয়াত দেখিছোঁ আকৌ স্বৰ্গ মুকলি হৈছে, আৰু এইবাৰ প্ৰভু যীশু আহিবৰ কাৰণে স্বৰ্গ মুকলি হৈছে। তেওঁ উঠি আহিছে বগা ঘোঁৰাত, আৰু ঘোঁৰা হৈছে যুদ্ধৰ প্ৰতীক। কিন্তু প্ৰভু যীশু যেতিয়া এই পৃথিৱীত আছিল, তেওঁ জেৰুচালেমত প্ৰৱেশ কৰিছিল এটা গাধৰ পিঠিত উঠি। সেই গাধই যুদ্ধ নহয়, শান্তিহে বুজাইছিল। প্ৰভু যীশুক বিশ্বাসী বুলি কোৱা হৈছে, কাৰণ তেওঁ ঈশ্বৰৰ দীৰ্ঘদিনীয়া আঁচনি ৰূপায়িত কৰিবলৈ পৃথিৱীলৈ আহিছে। বিদ্ৰূপকাৰীসকলে কয়, তেওঁৰ আগমনৰ চিন ক'ত? ইয়াত কোনো চিন দিয়া নাই। কিন্তু তেওঁ নিজে আহিছে। তেওঁ ঈশ্বৰৰ বাক্য সত্য বুলি প্ৰমাণ কৰিছে। তেওঁ বিশ্বাসী। কেৱল তেওঁতেই আমি সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ। তেওঁক সত্য বোলা হৈছে কাৰণ তেওঁ সত্যৰ জীৱন্ত ৰূপ। তেওঁ সত্য কয়, তেওঁ সত্যৰ মাপকাঠি, তেওঁৱেই সত্য। আজিৰ এই অসত্যৰ যুগত সত্যৰ আকৰ প্ৰভু যীশুক নিজৰ বুলি পোৱাটো কিমান আনন্দৰ কথা। তেওঁ এইবাৰ ক্ৰুচত মৰি দিবলৈ অহা নাই, আহিছে যুদ্ধ কৰিবলৈ, বিচাৰ কৰিবলৈ। তেওঁৰ চকু অগ্নিৰ শিখা, কাৰণ তেওঁ পৃথিৱীৰ বিচাৰ কৰি অধাৰ্মিকসকলক ধ্বংস কৰিবলৈ আহিছে।
তেওঁৰ মূৰত অনেক কিৰীটি আছে, অৰ্থাৎ তেওঁ এই জগতখনৰ একছত্ৰী শাসনকৰ্তা হ'ব। তেওঁ হ'ব একনায়কত্ববাদী শাসক। কিন্তু তেওঁৰ সেই শাসন সকলো খ্ৰীষ্টীয় বিশ্বাসীয়ে ভাল পাব, কাৰণ তেওঁ ন্যায় শাসক। তেওঁৰ অনুমতি নহ'লে একো কথাই হ'ব নোৱাৰিব। তেওঁ প্ৰভুৰো প্ৰভু, ৰজাৰো ৰজা। তেওঁৰ এটা নাম লিখা আছে, সেই নাম তেওঁৰ বাহিৰে আন কোনেও নাজানে। ইয়াত তেওঁক 4টা নাম দিয়া হৈছে, যি 4টা নাম নতুন নিয়মৰ 4খন শুভবাৰ্তাৰ সৈতে খাপ খায়। প্ৰথমতে হৈছে ৰজাৰো ৰজা। এই নামটো মঠীয়ে লিখা শুভবাৰ্তাৰ সৈতে খাপ খায়, কাৰণ মঠীয়ে খ্ৰীষ্টক এজন ৰজা হিচাপে চিত্ৰিত কৰিছে। দ্বিতীয়তে বিশ্বাসী আৰু সত্য। এই নামটো মাৰ্কে লিখা শুভবাৰ্তাৰ সৈতে মিলে, কাৰণ মাৰ্কে লিখা শুভবাৰ্তাত প্ৰভু যীশুক পিতৃ ঈশ্বৰৰ বিশ্বাসী সেৱক হিচাপে চিত্ৰিত কৰা হৈছে। সেৱকৰ দৰকাৰী কথাটো তেওঁৰ বংশাৱলী নহয়, কিন্তু তেওঁৰ বিশ্বাসযোগ্যতাহে। তেওঁ বিশ্বাসী নে? তেওঁ সত্যবাদী নে? সেৱক এজনৰ বিষয়ে আমি ঠিক এনেকুৱা প্ৰশ্নহে সুধিম। তৃতীয়তে ঈশ্বৰৰ বাক্য, আৰু এয়া যোহনে লিখা শুভবাৰ্তাৰ প্ৰতিধ্বনি। আদিতে বাক্য আছিল, সেই বাক্য ঈশ্বৰে সৈতে আছিল, সেই বাক্যই স্বয়ং ঈশ্বৰ। যোহন 1 অধ্যায় 1 পদ। আৰু চতুৰ্থতে আৰু কোনেও নজনা নাম কি? আমি ভাবোঁ এই কথাটোৱে লোকে লিখা শুভবাৰ্তাক বুজায়, কাৰণ সেই শুভবাৰ্তাত প্ৰভু যীশুক যীশু হিচাপে, মানুহৰ পুত্ৰ হিচাপে দেখুওৱা হৈছে। যীশু নামটো আমাৰ চিনাকি যেন হ'লেও আচলতে সেই নামৰ অৰ্থ আমি ধ্যান কৰিব পাৰোঁ গোটেই অনন্ত কাল ধৰি। কোনো মানুহেই আচলতে যীশুক ভালদৰে জানিব নোৱাৰে। কেৱল পিতৃ ঈশ্বৰৰ বাহিৰে কোনেও সেই নামৰ তাৎপৰ্য ভালদৰে বুজি নাপায়। প্ৰিয় শ্ৰোতা, আপুনি প্ৰভু যীশুক জানেনে? পাচনি পৌলে এনেদৰে কৈছিল, আৰু তেওঁত আৱিষ্কৃত হওঁ আৰু কোনোমতে মৃতবিলাকৰ পুনৰুত্থানৰ ভাগী হ'বৰ কাৰণে মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ তেওঁক আৰু তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখ ভোগৰ সহভাগিতা যেন জানিবলৈ পাওঁ। ফিলিপিয়া 3 অধ্যায়ৰ 10 নম্বৰ পদ। পিতৃৰ বাহিৰে কোনেও পুত্ৰক নাজানে। প্ৰিয় শ্ৰোতা, আমি স্বৰ্গতহে প্ৰভু যীশুক অধিককৈ জানিব পাৰিম। প্ৰভু যীশুৱে শিষ্যসকলক এই বুলি কৈছিল, আমি যোহনে লিখা শুভবাৰ্তা 14 নম্বৰ অধ্যায়ৰ 7 আৰু 9 নম্বৰ এই পদ দুটা পঢ়ি দিলে পাওঁ। তোমালোকে মোক জনা হ'লে মোৰ পিতৃকো জানিলাহেঁতেন। এতিয়াৰ পৰা তোমালোকে তেওঁক জানিছা আৰু দেখিছাও। যীশুৱে ক'লে, হে ফিলিপ, মই তোমালোকৰ লগত ইমান দিন থকাটো তুমি মোক চিনা নাইনে? যিজনে মোক দেখিলে তেওঁ মোৰ পিতৃকেই দেখিলে। তেন্তে পিতৃক দেখুৱাওক বুলি কেনেকৈ কৈছা? প্ৰভু যীশুৱে পিতৃ ঈশ্বৰৰ আগত এনেদৰে প্ৰাৰ্থনা কৰিছিল, আৰু একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীশুখ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন। যোহনে লিখা শুভবাৰ্তা 17 অধ্যায় 3 নম্বৰ পদ। যেতিয়া আমি প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি পাপৰ ক্ষমা লাভ কৰি পৰিত্ৰাণ পাওঁ, তেতিয়াৰ পৰা আমি প্ৰভু যীশুক জানিবলৈ আৰম্ভহে কৰোঁ। কিন্তু আজিলৈকে কোনেও তেওঁক সম্পূৰ্ণকৈ জানিব পৰা নাই, কাৰণ তেওঁৰ বিষয়ে আমি সদায় নতুন নতুন কথা শিকি আছোঁ। যীশু নামৰ অৰ্থ আমি সদায় নতুনভাৱে বুজি আছোঁ আৰু বুজি থাকিম অনন্তকাল ধৰি। এতিয়া আমি 13 নম্বৰ পদৰ পৰা 16 নম্বৰ পদলৈকে পাঠ কৰি দিম। আৰু তেওঁৰ পিন্ধা বস্ত্ৰ তেজৰ চিতা লগা, তেওঁৰ নাম ঈশ্বৰৰ বাক্য বোলে। আৰু স্বৰ্গীয় সৈন্যবিলাকে শণ সূতাৰ বস্ত্ৰ আৰু শুদ্ধ মিহি বস্ত্ৰ পিন্ধি বগা ঘোঁৰাবোৰৰ ওপৰত উঠি তেওঁৰ পাছে পাছে গ'ল। তেওঁ জাতিবিলাকক আঘাত কৰিবলৈ তেওঁৰ মুখৰ পৰা এখন চোকা তৰোৱাল ওলায়। তেওঁ লোহাৰ দণ্ডেৰে তেওঁবিলাকক শাসন কৰিব,
আৰু সৰ্বশক্তিমান ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ পেৰাশাল তেওঁৱেই গছকে। আৰু তেওঁৰ বস্ত্ৰত, তেওঁৰ কৰাঙনত ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু এই নাম লিখা আছে। তেওঁৰ পোছাকত তেজৰ চিটিকনি লাগি আছে, কাৰণ তেওঁ ঈশ্বৰৰ ক্ৰোধ আৰু সুধবিচাৰৰ দ্ৰাক্ষাকুণ্ড খচকি আছে। অৰ্থাৎ তেওঁ অধাৰ্মিকৰ বিচাৰ কৰিছেহি। এই ছবিখনে আমাক যিচয়া 63 নম্বৰ অধ্যায়লৈ লৈ যায়। পাঠ কৰি দিছোঁ। ইদুমৰ পৰা ৰঙা ৰঙেৰে বোলোৱা বস্ত্ৰ পিন্ধি বস্ত্ৰাৰ পৰা সৌজন কোন আহিছে? নিজ সাজত আদৰণীয় হৈ নিজ শক্তিৰ বাহুল্যত গমন কৰি সৌজনা কোন আহিছে? ধাৰ্মিকতাৰে কথা কওঁতা, পৰিত্ৰাণ কৰিবলৈ অতিশয় সমৰ্থ থাকোঁতা মই। তোমাৰ সাজ ৰঙা বৰণীয়া, আৰু তোমাৰ বস্ত্ৰ কুণ্ডত দ্ৰাক্ষাগুটি গছকুটাৰ কাপোৰৰ নিচিনা কিয়? মই অকলেই কুণ্ডত দ্ৰাক্ষাগুটি গছকিছিলোঁ, আৰু জাতিবিলাকৰ মাজত কোনোৱেই মোৰ সংগী নাছিল। এনেকি মই ক্ৰোধত সিহঁতক গছকিছিলোঁ, আৰু কোপত সিহঁতক মৰ্দন কৰিছিলোঁ। এনে সময়ত মোৰ বস্ত্ৰত সিহঁতৰ তেজৰ চিতা লাগিল, আৰু মোৰ গোটেই সাজত দাগ লগালোঁ। কিয়নো প্ৰতিকাৰ সাধিবৰ দিন মোৰ মনত আছিল, আৰু মোৰ মুক্ত কৰিবলগীয়াবিলাকৰ বছৰ উপস্থিত আছিল। পাছে মই চাই দেখিলোঁ যে মোক সহায় কৰোঁতা কোনো নাছিল, আৰু মোক যে উপকাৰ কৰোঁতা কোনো নাছিল। ইয়াতে মই আচৰিত মানিছিলোঁ। এই হেতুকে মোৰ নিজৰ বাহুৱে মই কৰিবলগীয়া পৰিত্ৰাণ সিদ্ধ কৰিলে, আৰু মোৰ ক্ৰোধেই মোক উপকাৰ কৰিলে। আৰু মই মোৰ ক্ৰোধত জাতিবিলাকক গছকিলোঁ, আৰু মোৰ কোপত সিহঁতক মতোৱাল কৰিলোঁ, আৰু সিহঁতৰ তেজ মাটিত পেলালোঁ। যিচয়া 63 অধ্যায় 1 পৰা 6 নম্বৰ পদ। ইয়াত প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ বিষয়েহে কোৱা হৈছে, আৰু সেই দ্বিতীয় আগমনৰ কথা আমি এই প্ৰকাশিত বাক্য 19 নম্বৰ অধ্যায়ত পাই আছোঁ। তেওঁ লোহাৰ দণ্ডেৰে তেওঁবিলাকক শাসন কৰিব। এই কথাই আমাক গীতমালা 2 নম্বৰ গীতটোৰ কথা মনত পেলাই দিয়ে। পাঠ কৰি দিছোঁ। ময়েই মোৰ পবিত্ৰ চিউন পৰ্বতত মোৰ ৰজাক স্থাপন কৰিলোঁ। মই বিধিতিৰ বৃত্তান্ত প্ৰচাৰ কৰিম। জিহুৱাই মোক কৈছে, তুমি মোৰ পুত্ৰ, মই আজিয়েই তোমাক জন্ম দিলোঁ। মোত খোজা, মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, আৰু পৃথিৱীৰ সকলো সীমাত তোমাৰ আধিপত্য পাতিম। তুমি সিহঁতক লোহাৰ দণ্ডেৰে ভাঙিবা, কুমাৰৰ পাত্ৰৰ দৰে তুমি সিহঁতক দুখৰ দুখৰ কৰিবা। গীতমালা 2 অধ্যায় 6 পৰা 9 নম্বৰ পদ। প্ৰভু যীশু আহিব আৰু সকলো অধাৰ্মিকতা কঠিন হাতেৰে দমন কৰিব। তেওঁ আহিব স্বৰ্গীয় সৈন্যবাহিনীবিলাকৰ সৈতে, অৰ্থাৎ লগত স্বৰ্গদূতৰ বিশাল বাহিনী লৈ। এতিয়া আমি আৰ্মাগেডনৰ যুদ্ধৰ শেষ পৰ্যায়ৰ কথা পাওঁ। 17 আৰু 18 নম্বৰ পদ। পাছে মই সূৰ্যত থিয় হোৱা এজন দূত দেখিলোঁ। তেওঁ আকাশৰ মাজত উৰি ফুৰা সকলো পক্ষীক বৰ মাতেৰে ৰিঙিয়াই ক'লে, আহা, তোমালোকে ৰজাসকলৰ মঙহ, সেনাপতিবিলাকৰ মঙহ, শক্তিমন্তবিলাকৰ মঙহ, ঘোঁৰা আৰু তাত উঠি থকাবিলাকৰ মঙহ, স্বাধীন আৰু দাস, সৰু আৰু বৰ, সকলো লোকৰ মঙহ খাবলৈ ঈশ্বৰৰ মহাভোজনত গোট খোৱাহি। অতি ভয়ংকৰ আৰু ঘিনলগীয়া ছবি এখন ঈশ্বৰে ইয়াত দিছে। মানুহে মাংসিকতাৰ বশত থাকি কৰা সকলো জঘন্য পাপৰ ফল এদিন এনেকৈয়ে পাব। মানুহৰ মাংস বনৰীয়া পশু পক্ষীৰ আহাৰ হ'ব। ঈশ্বৰৰ প্ৰতি কৰা বিদ্ৰোহৰ ফল মানুহে পাবই। প্ৰভু যীশুৱে তেওঁৰ দ্বিতীয় আগমনৰ সময়ত প্ৰচণ্ড হাতেৰে সকলো বিদ্ৰোহী লোকক নিপাত কৰিব। তেওঁৰ শত্ৰুবোৰক শিয়াল, কুকুৰ, উৰণীয়া চৰাই আদিৰ আহাৰ কৰিব। মাংসৰ অধীনত বাস কৰা অধাৰ্মিকসকলৰ মাংসৰ এনে বিলাই হ'ব। এতিয়া আমি দেখোঁ পোন প্ৰথমবাৰৰ বাবে নৰক মুকলি কৰা কথা। 19 পৰা 21 নম্বৰ পদলৈকে পাঠ কৰি দিছোঁ। পাছে সেই ঘোঁৰাত উঠা জনা আৰু তেওঁৰ সৈন্যৰ সৈতে যুদ্ধ কৰিবলৈ সেই পশু আৰু পৃথিৱীৰ ৰজাসকল আৰু তেওঁবিলাকৰ সৈন্যবিলাককো গোট খোৱা দেখিলোঁ। তাতে পশু আৰু তাৰে সৈতে যি ভাৰিকোৱা ভাৱবাদীয়ে তাৰ আগত আচৰিত চিন দেখুৱাই সেই পশুৰ চাব লোৱাবিলাকক আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰোৱাবোৰক ভুলাইছিল, সেই দুয়োকো ধৰা গ'ল। আৰু গন্ধকেৰে জ্বলি থকা জুইৰ সৰোবৰত জীয়াই জীয়াই সেই দুয়োকো পেলোৱা হ'ল।
আৰু অৱশিষ্টবিলাকক সেই ঘোঁৰাত উঠা জনাৰ মুখৰ পৰা ওলোৱা তৰোৱালৰ দ্বাৰাই বধ কৰা হ'ল আৰু সকলো চৰাইবোৰ সিহঁতৰ মঙহেৰে তৃপ্ত হ'ল। কি যে ভয় লগা দৃশ্য! সেই বনৰীয়া পশু আৰু ভুৱা ভাৱবাদীয়ে শেষলৈকে ঈশ্বৰৰ প্ৰতি বিৰোধ ভাৱ দেখুৱাই থাকিব, আনকি ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্টৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাহস কৰিব। কিন্তু এই প্ৰচেষ্টা যে বিফল হ'ব সেই কথা জানি স্বৰ্গত থকাসকলে হাঁহিব। মানুহে যে ইমান জঘন্য ধৰণে ঈশ্বৰৰ বিৰোধিতা কৰিব পাৰে ভাবিলে আচৰিত লাগে, আৰু তাৰ ফলাফল সহজেই অনুমেয়। আৰু এই খ্ৰীষ্টাৰী আৰু ভুৱা ভাৱবাদীকেই প্ৰথমে নৰকত পেলোৱা হ'ব। তেতিয়ালৈকে আনকি শয়তানকো নৰকত পেলোৱা হোৱা নাই। কোনোবাই হাঁহিব পাৰে, যীশুখ্ৰীষ্টৰ মুখৰ পৰানো তৰোৱাল ওলাব পাৰেনে? কিন্তু আমি সহজেই বুজি পাওঁ যে আচলতে তৰোৱাল মানে ঈশ্বৰৰ বাক্য। শাস্ত্ৰত অতি পৰিষ্কাৰভাৱে কোৱা হৈছে যে ঈশ্বৰৰ বাক্যই চোকা তৰোৱাল। এই বিষয়ে আমি ইব্ৰী 4 অধ্যায় 12 পদ, ইফিচিয়া 6 নম্বৰ অধ্যায়ৰ 17 পদ, যিচয়া 11 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদত ভালদৰে বুজি পাওঁ। প্ৰভু যীশুৰ মুখেৰে ওলোৱা তৰোৱাল মানে তেওঁৰ বাক্য। সেই বাক্যৰ দ্বাৰাই বিশ্ব ব্ৰহ্মাণ্ডখন তেওঁ সৃষ্টি কৰিছিল, আৰু এই ঈশ্বৰৰ বাক্যই আজি আমাক পৰিত্ৰাণ দিব পাৰে, আৰু এই বাক্যই অধাৰ্মিকসকলক এদিন ধ্বংস কৰিব। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্যৰ প্ৰতি আপোনাৰ মনোভাৱ কেনেকুৱা? তেওঁৰ বাক্য আপুনি বিশ্বাস কৰিছেনে? তেওঁৰ জীৱন্ত বাক্য প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰতি আপুনি সম্পূৰ্ণ আনুগত্য প্ৰকাশ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। খ্ৰীষ্টাৰী আৰু ভুৱা ভাৱবাদীয়ে শেষলৈকে ঈশ্বৰক অৱজ্ঞা কৰিব, ঈশ্বৰৰ পুত্ৰৰ লগত যুদ্ধ কৰিবলৈও সাহস কৰিব। ঈশ্বৰৰ বিৰুদ্ধে মানুহৰ এনে বিদ্ৰোহ অৰ্থহীন, ইয়াৰ পৰিণতি অনিবাৰ্য। প্ৰভু যীশুৰ মুখৰ পৰা যি তৰোৱাল ওলাই বুলি লিখা হৈছে, সেই তৰোৱালখন আচলতে আক্ষৰিক তৰোৱাল নেকি বুলি কোনোবাই বিদ্ৰূপৰ ভাৱেৰে সুধিব পাৰে। কিন্তু ঈশ্বৰৰ বাক্য জীয়া, কাৰ্যসাধক আৰু যিকোনো দুধাৰীয়া তৰোৱালতকৈও চোকা। প্ৰাণ আৰু আত্মা আৰু গাঁঠি আৰু মজ্জা ভেদ কৰিব পৰাকৈ বিন্ধুতা বুলি বাইবেলত কোৱা হৈছে। গতিকে যীশুৰ মুখৰ পৰা ওলোৱা তৰোৱাল হৈছে তেওঁৰ বাক্য। তেওঁৰ বাক্যইহে এই বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছিল। ঈশ্বৰৰ বাক্যই আমাক ৰক্ষা কৰিব, আৰু ঈশ্বৰৰ বাক্যই এই যুগৰ শেষত দুষ্টক ধ্বংস কৰিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ নত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ আশীৰ্বাদ, তোমাৰ অনুগ্ৰহ প্ৰভু প্ৰত্যেকৰ ওপৰত আছে, হয় পিতৃ, তাক বিশ্বাস কৰোঁ। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছো প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তুমি তেওঁলোকক তোমাৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰিবা, আৰু প্ৰভু যদি কিবা তেওঁলোকৰ সমস্যা বা প্ৰভু চিন্তা বিষয়বোৰ আছে, সকলো তোমাৰ হাতত ৰাখো। তোমাৰ পবিত্ৰ হাতেৰে সেই সকলোবিলাক প্ৰভু তুমি দূৰ কৰি নিবা, আৰু তেওঁলোকে যাতে তোমাক ধন্যবাদ দি তেওঁলোকৰ জীৱন যাতে প্ৰভু সম্পূৰ্ণৰূপে তোমাক বিশ্বাসেৰে যাতে আগবাঢ়ি প্ৰভু যাবলৈ পাৰিব, তেনে আশীৰ্বাদ দান কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, খ্ৰীষ্টীয় মণ্ডলী। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে প্ৰভু যীশুৰ দ্বিতীয় আগমন কেতিয়া হ'ব? অপশ্যন এ, খ্ৰীষ্টীয় মণ্ডলীক উঠাই নিয়া সময়ত। অপশ্যন বি, ইছৰাইল জাতিৰ পুনৰ সংস্থাপনৰ সময়ত। অপশ্যন চি, খ্ৰীষ্টাৰীৰ আবিৰ্ভাৱত। অপশ্যন ডি, মহাক্লেশৰ অন্তত। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।